3.2 9 নম্বৰ প্ৰশ্নটো আছে এডৰা খেতিৰ মাটিৰ চাৰি সীমাৰ যোগ ক্ৰমে এডৰা খেতি মাটি আছে তাৰ চাৰি সীমাৰ যোগ দিয়া আছে আমাৰ x x/2 y আৰু y/2 মাটিৰ টুকুৰাৰ পৰিসীমা নিৰ্ণয় কৰিব লাগে আমি চাৰিটা যোগ কৰি দিম লিখিম আমি মাটিৰ পৰিসীমা মাটিৰ পৰিসীমা সমান এই চাৰিটা যোগ কৰি দিম প্ৰথম দিয়া আছে আমাৰ x তাৰ পিছত আছে x/2 প্লাস তাৰ পিছত আছে y আৰু এটা দিয়া আছে y/2 এতিয়া আমি x ৰ লসাগু লম আৰু y ৰ লসাগু লম এতিয়া লসাগু কেনেকৈ লম আমি এই x ৰ তলত কি আছে 1 এটা আছে x ৰ তলত 1 এটা আছে এতিয়া এই 2 আৰু 1 ৰ লসাগু কিমান হ'ব 2 হ'ব 2 আৰু 1 ৰ লসাগু 2 হ'ব এই 1 2 ত কেইবাৰ যাব দুবাৰ যাব এই 2 টো আকৌ x ৰ লগত পূৰণ হ'ব কিমান হ'ব twice x এই প্লাস চিনটো দিম এতিয়া প্লাস আকৌ এই 2 হৰণ কৰিলে কিমান পাম আমি 1 পাম এই 2 দি যদি 2 হৰণ কৰা হয় কেইবাৰ যাব এবাৰ যাব এই 1 টো আকৌ এই x ৰ লগত পূৰণ কৰিব লাগিব কিমান হ'ব x হ'ব x 1x 1 টো আমি নিলিখো প্লাস এফালে কি আছে এই y ৰ তলত কি আছে 1 এটা আছে এতিয়া এই 2 আৰু 1 ৰ লসাগু কিমান হ'ব 2 হ'ব এতিয়া এই 1 2 ত কেইবাৰ যাব দুইবাৰ যাব এই 2 আকৌ y ৰ লগত পূৰণ হ'ব কিমান হ'ব twice y হ'ব প্লাস এই 2 2 ত কেইবাৰ যাব এবাৰ যাব এই 1 আকৌ এই y ৰ লগত পূৰণ হ'ব 1y তাৰ মানে y হ'ব 1 টো আমি নিলিখো তলত কিমান আছে 2 এতিয়া twice x plus 1x তাৰ মানে ইয়াত দুটা x আৰু ইয়াত আছে এটা x যোগ কৰিলে কিমান পাম আমি 3 পাম twice x plus 1x কৰিলে পাম আমি thrice x plus এটো তলত 2 আছে twice y plus 1y যোগ কৰিলে পাম আমি thrice y তেটো আমি এনেকৈ লিখিব পাৰি 3/2 into x plus 3/2 into y এটো হল 9 নম্বৰ आंसर তোমালোকৰ কিতাপৰ অনুশীলনীত आंसर ভুল আছে এটো হল 3/2 x plus 3/2 y এটো হল শুদ্ধ উত্তৰ তোমালোকৰ কিতাপৰ आंसरটো ভুল আছে 10 নম্বৰ প্ৰশ্নটো আছে নবীনৰ হাতত কেইটামান মাৰ্বল আছে বিজয়ৰ হাতত নবীনৰ হাতত থকা মাৰ্বলৰ সংখ্যা বৰ্গতকৈ 4টা মাৰ্বল কম আছে কম মানে কি মাইনাস নবীনৰ হাতত কিমানটা মাৰ্বল আছে আমি নাজানো নবীনৰ হাতৰ মাৰ্বল যদি আমি x বুলি ধৰো বিজয়ৰ হাতত নবীনৰ হাতত থকা মাৰ্বলৰ সংখ্যাৰ বৰ্গ তাৰমানে x ক বৰ্গ কৰিলে কিমান হ'ব x স্কয়াৰ হ'ব তো x স্কয়াৰ কম আছে মানে x স্কয়াৰ মাইনাস কি হ'ব 4 আকৌ কি কৈছে যে অনুপৰ হাতত বিজয়ৰ হাতত থকা মাৰ্বলতকৈ 4টা মাৰ্বল বেছি আছে মানে কি হ'ব যোগ হ'ব প্ৰকাশে ক'লে যে তাৰ হাতত নবীন বিজয় আৰু অনুপৰ হাতত একেলগে থকা মাৰ্বলতকৈ 6টা মাৰ্বল বেছি আছে মানে কি 6 টো প্লাস হ'ব নবীন বিজয় অনুপ আৰু প্ৰকাশৰ হাতত থকা মাৰ্বল একেলগ কৰিলে মুঠ মাৰ্বলৰ সংখ্যা বীজগণিতৰ ৰাশিত আমাৰ প্ৰকাশ কৰিব লাগে এটো কেনেকৈ কৰিম চাও তো 10 নম্বৰত লিখিম ধৰা হল নবীনৰ হাতত থকা মাৰ্বলৰ সংখ্যা বা নবীনৰ হাতত থকা মাৰ্বল নবীনৰ হাতত থকা মাৰ্বল আমি কি ধৰিলো x নবীনৰ হাতত থকা মাৰ্বলৰ সংখ্যা আমি x বুলি ধৰিলো তে বিজয়ৰ হাতত থকা মাৰ্বল
কিমান আছে যে 90 হাতৰ বৰ্গতকৈ 4 কম তে 90 আমি x লৈছো বৰ্গ কৰিলে x স্কয়াৰ হ'ব 4টা কম আছে মানে কি -4 হ'ব এতিয়া আমি পালো নবীনৰ আৰু বিজয় এতিয়া হিল অনুপম অনুপমৰ হাতত থকা মাৰ্বল অনুপমৰ হাতত কি আছে যে বিজয়তকৈ 4টা বেছি আছে বিজয় পাইছে কিমান x স্কয়াৰ -4 বিজয়ৰ হাতত মাৰ্বল আছে x স্কয়াৰ -4 আৰু কি আছে অনুপমৰ হাতত ইয়াতকৈ 4টা বেছি আছে মানে বিজয় যিমান আছে তাতকৈ 4টা বেছি আছে বিজয় ইমান আছে প্লাস কিমান হ'ব 4 এতিয়া এই -4 + 4 কৰিলে আমি পাম 0 0 নিলিখো আমি পাম আমি x স্কয়াৰ এতিয়া অনুপৰ হাতত আমি মাৰ্বল কিমান পালো x স্কয়াৰ অনুপমৰ হাতত পালো আমি x স্কয়াৰ এতিয়া আমাৰ ওলাব লাগে প্ৰকাশৰ হাতত থকা মাৰ্বল কিমান আছিলে যে নবীন বিজয় আৰু অনুপমৰ হাতত যিমান আছিলে তাতকৈ 6টা বেছি আছিলে এতিয়া নবীনৰ হাতত আছিলে কিমান x প্লাস বিজয়ৰ হাতত আছিলে x স্কয়াৰ -4 x স্কয়াৰ -4 তাৰ পিছত অনুপমৰ হাতত আছে x স্কয়াৰ প্লাস x স্কয়াৰ আৰু কি আছে তাতকৈ 6টা বেছি আছে তাৰ মানে কি হ'ব +6 হ'ব +6 এইখিনি আমি যোগ কৰি দিও এটা ইয়াত আছে x স্কয়াৰ ইয়াত আছে x স্কয়াৰ কি দুটা x স্কয়াৰ 1x স্কয়াৰ প্লাস 1x স্কয়াৰ কি হ'ব 2x স্কয়াৰ হ'ব 2x স্কয়াৰ এতিয়া x আৰু নাই প্লাস x আৰু 6 আছে প্লাস 4 আছে মাইনাস মানে 6 ৰ পৰা যদি আমি 4 মাইনাস কৰো আমি পাম +2 পালো প্ৰকাশৰ হাতত মাৰ্বল পালো আমি 2x স্কয়াৰ প্লাস x প্লাস 2 এতিয়া আমাৰ মুঠ মাৰ্বলৰ সংখ্যা ওলাব লাগে এতেকে মুঠ মাৰ্বলৰ সংখ্যা বা মুঠ মাৰ্বল আমি কি কৰিব লাগিব গুটেখিনি প্লাস কৰিব লাগিব মুঠ মাৰ্বল হ'ব আমাৰ x সবৰে মাৰ্বল কি হ'ব যোগ কৰি দিব লাগিব x তাৰমানে নবীনৰ মাৰ্বল আছিল কিমান x বিজয়ৰ আছিল x স্কয়াৰ -4 x স্কয়াৰ -4 তাৰ পিছত অনুপমৰ আছিল কিমান x স্কয়াৰ তাৰ পিছত আকৌ প্ৰকাশৰ আছিল কিমান 2x স্কয়াৰ প্লাস x প্লাস 2 প্লাস 2x স্কয়াৰ প্লাস x প্লাস 2 প্ৰকাশৰ ইমান আছিল 2x স্কয়াৰ প্লাস x প্লাস 2 এটো লিখিলো 2x স্কয়াৰ প্লাস x প্লাস 2 এতিয়া আমি যোগ কৰি দিম এতিয়া x স্কয়াৰ কেটা আছে ইয়াত এটা x স্কয়াৰ আছে ইয়াত এটা x স্কয়াৰ আছে আৰু ইয়াত দুটা x স্কয়াৰ আছে x স্কয়াৰ 1x স্কয়াৰ প্লাস 1x স্কয়াৰ কৰিলে আমি পাম 2x স্কয়াৰ আৰু ইয়াত আছে 2x স্কয়াৰ কিমান হ'ব 4x স্কয়াৰ তাৰ পিছত x কেটা আছে ইয়াত এটা আছে আৰু ইয়াত এটা আছে 1x প্লাস 1x কৰিলে পাম আমি প্লাস 2x এতিয়া -4 আছে আৰু +2 আছে এটো মানে এনেকুৱা আছে যে 4 আগত মাইনাস আছে 2 ইয়াৰ আগত কি আছে প্লাস আছে 4 ৰ পৰা আমি যদি 2 মাইনাস কৰো 2 পাম এই ডাঙৰ সংখ্যা আগত মাইনাস আছে গতিকে এইফালে কি হ'ব মাইনাস হ'ব তাৰমানে এটো পালো আমি 2 এটো হল 10 নম্বৰৰ এনসাৰ